হেল্ল' এভৰিৱান, আকৌ এবাৰ আপোনালোকক ষ্টিচ এণ্ড ষ্টাইল উইথ ট্ৰিপ্তি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হৈছে পাৰ্ট 2। পাৰ্ট 1 ভিডিঅ'টো মই আগতে আপলোড কৰিছোঁৱে, যদিহে আপোনালোকে চোৱা নাই চাব পাৰে। আৰু প্ৰথমতে মই ফুল লেন্থৰ জোখ লৈছোঁ। ফুল লেন্থ আছিলে আমাৰ 14 ইঞ্চি, আৰু কিন্তু আমি ফ্ৰণ্ট পাৰ্টৰ কাৰণে 2 ইঞ্চি বেছিকৈ ল'ম, যিহেতু আমাৰ চিলনিত সোমাব। আমি বেক পাৰ্টত 14ৰ পৰা 1 ইঞ্চি বেছিকৈ লৈ 15ত চিন দিছিলোঁ, কিন্তু আমি যিহেতু ফ্ৰণ্ট পাৰ্ট কাটিছোঁ, সেইটো কাৰণে আমি 2 ইঞ্চি বেছিকৈ লৈ 16 ইঞ্চি চিনটো দিলোঁ। এতিয়া মই নেকৰ জোখ লৈছোঁ। নেকৰ কাৰণে আমি 2.5ত চিনটো দিছোঁ, আৰু আমাৰ যিহেতু চলজাৰ 11 ইঞ্চি আছিলে, 11ৰ হাফ কৰি লৈছোঁ আমি 5.5ত এনেদৰে চিনটো দিলোঁ। 5.5ত চিনটো দি আমি এনেদৰে আৰ্ম হ'লৰ কাৰণে 6 ইঞ্চি চিনটো দিছোঁ, আৰু এনেদৰে আস্তানি মিলাই ল'ব। আৰু আমাৰ চলজাৰৰ কাৰণে এনেদৰে হাফ ইঞ্চি তললৈ কৰি আস্তানি মিলাই ল'ব। এতিয়া আমি চেষ্টৰ জোখ ল'ম। আমাৰ চেষ্ট আছিলে 34 ইঞ্চি। 34 ইঞ্চিক আমি 4 ভাগ কৰিলে 8.5 পাওঁ, আৰু ফ্ৰণ্ট পাৰ্টত আমি 8.5ৰ পৰা আমি হাফ ইঞ্চি বেছিকৈ লৈ লৈছোঁ। 9ত আমি চিনটো দিম, আৰু এক্সট্ৰাকৈ 2 ইঞ্চি বেছিকৈ লৈ ল'ম, আৰু চিনটো দি হোৱাৰ পাছত আপোনালোকে আস্তানি এনেদৰে মিলাই ল'ব। এয়া মই আস্তানি মিলাই ল'লোঁ। এতিয়া আপোনালোকে ৱেষ্টৰ জোখ ল'ব। এতিয়া আমি ৱেষ্টৰ জোখ ল'ম। ৱেষ্ট আছিলে আমাৰ 31 ইঞ্চি। 31 ইঞ্চিক আমি 4 ভাগ কৰিলে 8 ইঞ্চিত আমি চিনটো দিব লাগিব হিচাপতে, কিন্তু আমি 8.5ত চিনটো দি 2 ইঞ্চি এক্সট্ৰাকৈ বেছিকৈ লৈ লৈছোঁ, যিহেতু আমি ফ্ৰণ্ট পাৰ্ট কাটিং কৰি আছোঁ। আমি বেক পাৰ্টত আমি ডাইৰেক্ট 8 ইঞ্চিতে চিনটো দি আৰু 2 ইঞ্চি বেছিকৈ লৈছিলোঁ। ইয়াত আমি 8.5ত চিনটো দি 2 ইঞ্চি বেছিকৈ লৈছোঁ। এতিয়া আপোনালোকে আস্তানি এনেদৰে মিলাই ল'ব। এনেদৰে আপোনালোকে আঁচটো টানি ল'ব। পুনৰ জোখটো এনেদৰে মই ভালদৰে লৈ লৈছোঁ, 9 ইঞ্চিত পৰিছেনে নাই, যিহেতু চিনটো অলপ আঁতৰি গৈছিলে। এয়া মই দুটা জইন কৰি দিলোঁ। তাৰপিছতে আমি এনেদৰে স্লিভৰ কাৰণে কাটিং কৰিম। যিহেতু আমি ফ্ৰণ্ট পাৰ্ট কাটিং কৰিছোঁ, ফ্ৰণ্ট পাৰ্টৰ কাৰণে আমি 1 ইঞ্চিত এনেদৰে চিনটো দিলোঁ, আৰু এনেদৰে ধুনীয়াকৈ ছেভ কৰি দিব ৰাউণ্ডকৈ। এতিয়া আমি বেল্টৰ জোখ ল'ম। বেল্টৰ কাৰণে আমি 2 ইঞ্চিত এনেদৰে চিন দিছোঁ। একেদৰে আমি 2 ইঞ্চিকৈ এনেদৰে 3টা আঁচ দি লৈছোঁ, যাতে আমাৰ আঁচ পাৰতে সমান হয়। তাৰপাছতে আপোনালোকে এনেদৰে আস্তানি দিব। এয়া আমাৰ এডাল সমানকৈ আঁচ পৰি গ'ল। এতিয়া আমি যিহেতু 2 ইঞ্চি দিছিলোঁ, এতিয়া আমি ইয়াৰ পৰা 2.5ত এনেদৰে আপোনালোকে পুনৰ চিন দিব, আৰু এইটো চাইডে আপোনালোকে 3 ইঞ্চিত চিন দিব। তাৰপাছতে মই যেনেদৰে কৰিছোঁ আপোনালোকে এনেদৰে ধুনীয়াকৈ ৰাউণ্ডকৈ আস্তানি ল'ব সমানকৈ। এয়া মোৰ চিনটো দি সম্পূৰ্ণ হৈ গ'ল। এতিয়া আমি ডিঙিৰ কাৰণে জোখ ল'ম। ডিঙিৰ কাৰণে আপোনালোকে যিমানখিনি দ কৰিব বিচাৰে কৰিব পাৰে। মই 6 ইঞ্চিত চিনটো দিছোঁ, আৰু এইফালে 2.5ত চিন দিব, যিহেতু আমি ওপৰফালে 2.5ত দিছিলোঁ। তাৰপিছতে এনেদৰে স্কেল ল'ব পাৰে, বা এনেদৰে মেজাৰমেণ্ট টেপটোৰে চিন দিব পাৰে আপোনালোকে। আচলতে মই এনেদৰে বক্স আকাৰে নবনালেও হয়, কেৱল আপোনালোকক বুজাবৰ বাবেহে এনেদৰে বক্স আকাৰ বনাই লৈছোঁ। মই যিহেতু ভি কাট দিম, ভি কাটৰ কাৰণে এই বক্সটোৰ প্ৰয়োজন নহয়। যদিহে আপোনালোকে ৰাউণ্ড কাট দিব বিচাৰে, তেতিয়াহ'লে এই বক্সটো ধুনীয়াকৈ ৰাউণ্ডকৈ চিনটো দিব পাৰে আপোনালোকে। এতিয়া মই এনেদৰে ভি ষ্টাইলত আস্তানি দিলোঁ। এয়া দেখিছেনে, কেৱল আস্তানি দিলেই হয় বেকাকৈ, তেতিয়া আমাৰ ভি কাট হৈ যায়। এনেদৰে আপোনালোকে স্কেলেৰে পুনৰ সমান হৈছেনে নাই চাই ল'ব পাৰিব। এয়া পুনৰ আমি সমানকৈ আস্তানি লৈছোঁ।
তাৰ পাছতে এতিয়া আমি যিহেতু আমাৰ ব্লাউজটো ফ্ৰণ্ট পাৰ্টৰ কাৰণে কাটি আছোঁ, আমাৰ সন্মুখত থকা যিকেইটা ডাৰ্ট হয় সেইকেইটা আমি মিলাম। আপোনালোকে এনেদৰে 10 ইঞ্চিত ডট দিব। তাৰ পাছতে এই ডটটোৰ পৰা আপোনালোকে পুনৰ এনেদৰে 2 ইঞ্চি বঢ়াই আকৌ এটা চিন দিব। এনেদৰে আপোনালোকে ইটোৰ পৰা সিটো কৰি 2 ইঞ্চি কৰি এনেদৰে চিনকেইটা দি যাব। কোনটো চাইডে মই চিনকেইটা দিছোঁ আপোনালোকে চাই ল'ব। যিহেতু মই সম্পূৰ্ণ দেখুওৱা নাই, যিহেতু ভিডিঅ'টো বহুত বেছি দীঘল হৈ গৈছিলে, সেইটো কাৰণে মই যিমান পাৰোঁ ছুটি কৰিবলৈ চেষ্টা কৰিছোঁ। ইটো ডটৰ পৰা সিটো ডট কেৱল 2 ইঞ্চি বঢ়াই গ'লেই হ'ব। তাৰপিছতে এনেদৰে আপোনালোকে আঁচটানি দিব চিনটোৰ পৰা। এয়া আমাৰ আঁচটানি হৈ গৈছে। এতিয়া আমাৰ এইটো তলৰ ফালে থকা যিটো চিন আছিলে, ইয়াত আমি 1 ইঞ্চি লাগে। 1 ইঞ্চিৰ আমি দুইটা চাইডে আঁচডালৰ দুইটা চাইডে আমি হাফ কৰি 1 ইঞ্চি যিহেতু হৈ যাব, এনেদৰে আপোনালোকে চিন দি আঁচটানি দিব। কিন্তু বাকীকেইটা আঁচত আমাৰ 1 ইঞ্চি নালাগে, হাফ ইঞ্চিয়ে হ'ব। সেইটো কাৰণে কেৱল অলপ আপোনালোকে এনেদৰে চিনটো দিলেই হৈ যাব। 1 ইঞ্চি আমাৰ সম্পূৰ্ণ নালাগে, যিহেতু কেৱল তলৰ চিনটোতহে আমাৰ 1 ইঞ্চি সম্পূৰ্ণ লাগিছিলে। সেইটো কাৰণে মই বাকীকেইটা এনেদৰে অলপকৈ চিন দি আঁচটানি দিম। এতিয়া আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে সোনকালে পাই থাকে আৰু সদায় নতুন কিবা-কিবি শিকিব পাৰে। এতিয়া আমি কাটিং কৰিবলৈ আৰম্ভ কৰিছোঁ। আপোনালোকে যদি বেক পাৰ্টৰ ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে চাব পাৰে। মই বেক পাৰ্টৰ ভিডিঅ'ৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাত গৈ চাব পাৰিব। এনেদৰে যদি আপোনালোকে নতুনকৈ শিকিছে তেতিয়াহ'লে অলপ লাহে কাটিবলৈ চেষ্টা কৰিব, যাতে আমাৰ কাটোতে তেৰা বেকা নহয়। সম্পূৰ্ণ চিনে যাতে আমি কেঁচিৰে কাটিব পাৰোঁ। তাৰ পাছতে এতিয়া আমি বেল্টৰ কাৰণে যিডাল আমি চিন দিছিলোঁ সেইটো কাটিম। এনেদৰে পোনাজডাল আপোনালোকে নাকাটিব, যিটো আমি বেকাকৈ মিলাই লৈছিলোঁ সেই ধৰণে কাটিব। এয়া হৈছে আমাৰ বেল্ট আৰু ওপৰখিনি হৈছে আমাৰ ব্লাউজৰ। আৰু আমি এতিয়া মেইন কাপোৰখনত কাটিবলৈ আৰম্ভ কৰিম। কাপোৰখন লৰচৰ নহ'বৰ কাৰণে আপোনালোকে এনেদৰে ধুনীয়াকৈ পাৰি লৈ এটা বেজীৰে খুচি ল'ব পাৰে, যাতে আমাৰ কাপোৰখন লৰচৰ নহয়। মই বেজীৰে খুচি লৈছোঁ এনেদৰে। এতিয়া আমি কাটি যাম। এয়া আমাৰ এটা চাইড কাটি শেষ হৈ গৈছে। এয়া আপোনালোকক মই মেলি দেখুৱাইছোঁ কেনেকুৱা হৈছে ব্লাউজটো দেখিবলৈ। তাৰ পাছতে আপোনালোকে মাজতে এনেদৰে দুভাগ কৰি দিব, যিহেতু আমাৰ হুক লগাব লাগিব ব্লাউজৰ সন্মুখৰ চাইডে। ঠিক একেদৰে আমি তলৰ কাপোৰখনটো এনেদৰে কাটি ল'ম। এয়া আমাৰ হৈ গ'ল কাটি। এনেদৰে থাকিব আমাৰ এই কাপোৰৰ পাৰ্টকেইটা। এতিয়া আপোনালোকে মন কৰিব, এটা চাইডে যিহেতু চিন দিয়া আছে আৰু এটা চাইডে চিন দিয়া নাই, আমাৰ যিহেতু চিলাওঁতে অসুবিধা হ'ব, সেইটো কাৰণে এখন কাপোৰখন আনখনৰ ওপৰত এনেদৰে সমানকৈ পাৰি লৈ মোহাৰি দিব ভালকৈ হাতেৰে। তাৰ পাছতে
তাৰ চিনবিলাক ইয়াত অলপকৈ হ'লেও লাগি ধৰিব আৰু সেই যিকেইটা আপোনালোকে চিনকেইটা লাগি ধৰা দেখিছে তাতে আপোনালোকে আঁচটানি দিব এয়া মই তেনেদৰে আঁচটানি মিলাই ল'লোঁ ধুনীয়াকৈ সমান কৰি পৰি গ'ল চিনকেইটা এতিয়া আমি বেল্টটো কাটিম ঠিক একেদৰে কাটিব আৰু আপোনালোকে ইখন যেনেদৰে কাটিছিলোঁ মাজতে এটা পিন বহাই ল'ব যাতে কাপোৰখন লৰচৰ নহয় আমাৰ কাটোতে এয়া আমাৰ বেল্টটো কাটি সম্পূৰ্ণ হৈ গৈছে এতিয়া আমি চিলাবলৈ আৰম্ভ কৰিম প্ৰথমতে আমি এটা এটা সাইডকৈ চিলাবলৈ আৰম্ভ কৰিছোঁ এতিয়া কাপোৰখন এনেদৰে ওলোটা কৰি লৈ ডিঙিৰ সাইডটো প্ৰথমতে চিলাম এনেদৰে মই কৰি গৈছোঁ আপোনালোকে কেৱল মন কৰি যাওক নিশ্চয় পাৰিব বেছি টান নহয় সহজে হয় চিলনিটো কৰাৰ পাছত এনেদৰে আপোনালোকে কাপোৰখন ওলোটা কৰি ল'ব এইটো সাইডহে আচলতে আমাৰ সিধা সাইডটো প্ৰথমতে আমি উল্টা সাইডে কৰি এনেদৰে কাপোৰখন মিলাই ল'লোঁ এতিয়া ইয়াৰ ওপৰত মিহিকৈ এটা চিলাই কৰি দিম আমি মই যেনেদৰে কৰিছোঁ ঠিক একেদৰে আমি আনটো সাইডেও এনেদৰে চিলাই যাম মই আপোনালোকক এটা সাইডে চিলাই দেখুৱাইছোঁ আনটো সাইড চিলাই নেদেখুৱাওঁ যিহেতু সেম একেধৰণে চিলাব লাগিব এয়া আমি এতিয়া ডাৰ্টকেইটা জইন কৰি গৈছোঁ জইন কৰোঁতে আপোনালোকে সদায় ডাবল চিলাই কৰিব গোটেইকেইটা ডাৰ্টে আমি চিলাই যাম এতিয়া এয়া আমাৰ ডাৰ্টকেইটাও এনেদৰে চিলাই সম্পূৰ্ণ হৈ গ'ল এয়া দেখিছেনে কিমান ধুনীয়াকৈ আমাৰ ওপৰলৈ উঠি আছে ব্লাউজৰ এতিয়া আমি চাৰিওফালে এনেদৰে চিলাই কৰি ল'ম আৰু অকণমানবিলাক আমি কাটি দিম এইবিলাক যিবিলাক দেখিছে আপোনালোকে অলপ তেৰাবেকা হৈ আছে সেইখিনি আমি কেঁচিৰে কাটি লৈছোঁ এয়া আমাৰ প্ৰায় হৈ গৈছে এতিয়া আমি বেল্টত জইন কৰিম ইয়াতে এনেদৰে ৰাখি ল'ব আৰু এনেদৰে ওলোটা কৰি ল'ব ধুনীয়াকৈ এনেদৰে সমান কৰি ল'ব আৰু এনেদৰে মিলাই লৈ চিলাবলৈ আৰম্ভ কৰি যাব
এয়া আমাৰ হ'ল মই এতিয়া ইয়াৰ ওপৰত আকৌ দুটা চিলাই কৰি দিম যিটো চিলাই মই কৰিছিলোঁ তাৰ একেবাৰে ওপৰে ওপৰে প্ৰথমৰ চিলাইটো কৰিছোঁ এনেদৰে চিলাই যাব আচলতে বহুতেই এই চিলাইকেইটা নিদিয়ে কিন্তু মোৰ দিলেহে ভাল লাগে আৰু চিলনিটো খুলি যোৱাৰ চান্স নাথাকে দুটা তিনিটা চিলাই এনেদৰে যদি পৰি যায় ব্লাউজটো দেখিবলৈ ধুনীয়া হয় সেইটো কাৰণে মই প্ৰায় এনেদৰে দিওঁ আপোনালোকে যদি মন নাযায় নিদিবও পাৰে এনেদৰে দুটা চিলাই দি লৈছোঁ এয়া চাওকচোন আৰু যি এক্সট্ৰা কাপোৰখিনি আমি এনেদৰে কাটি লৈছোঁ এয়া আমাৰ এটা ছেট সম্পূৰ্ণ হ'ল এতিয়া আমি হুকৰ কাৰণে চিলাম এনেদৰে সৰুকৈ এখন কাপোৰ কাটি লৈ আপোনালোকে এনেদৰে চিলাই কৰি থাকিব তেতিয়া আমাৰ হুককেইটা লগাবলৈ আচলতে সুবিধা হয় সেইটো কাৰণে আমি যিহেতু এইটো ছাইডত হুক লগাম সেইকাৰণে এনেদৰে আমি চিলাম সম্পূৰ্ণ সমানকৈ কিন্তু তাৰ আগতে এটা সৰুকৈ চিলাই কৰি লৈছোঁ যাতে সূতাবিলাক আমাৰ ইফাল সিফালকৈ ওলাই নাযায় তেতিয়া আমাৰ চিলনিটো ভাল হয় দেখিবলৈ সমানকৈ পৰি যায় চিলনিটো এতিয়া ওপৰফালে যিহেতু আমাৰ এক্সট্ৰা কাপোৰ অলপ বেছি হৈ আছিলে সেইখিনি আমি কাটি সমান কৰি ল'লোঁ এনেদৰে ধুনীয়াকৈ মুকুতাই এনেদৰে ভাঁজ কৰি ল'ব তাৰপিছতে এটা চিলাই কৰি দিব শেষৰখিনি আপোনালোকে এনেদৰে ধুনীয়াকৈ মিলাই ল'ব আৰু ডাবল চিলাই কৰিবলৈ নাপাহৰিব নহ'লে হয়তো চিলনিটো খুলি যোৱাৰ চান্স থাকে এয়া আমাৰ হৈ গ'ল এটা ছাইড এতিয়া আমি আনটো ছাইডে লগাম যিহেতু হুক লগাবৰ কাৰণে আমাৰ যিখন কাপোৰৰ প্ৰয়োজন হ'ব এইটো ছাইডে আমি সেইখন লগাম ইয়াতো ঠিক একেদৰে সৰুকৈ এখন কাপোৰ কাটি লৈ জইন দি ল'ব কিন্তু অলপ বেলেগ হয় হুক লগোৱা ছাইডটোতকৈ আমাৰ এইটো ছাইড মই কেনেদৰে কৰিছোঁ চাই ল'ব ভালদৰে সূতাবিলাক ওলাই নাযাবৰ কাৰণে পুনৰ এনেদৰে চিলাই লৈছোঁ আগৰখনৰ দৰে এইখিনিতে মন কৰিব আপোনালোকে আগৰখন যিহেতু মই সম্পূৰ্ণ মুকুতা দিছিলোঁ এনেদৰে কিন্তু ইয়াত আমি সম্পূৰ্ণ নুমুকুতাই আধা মুকুতাম আৰু আধা উলিয়াই ৰাখিম ইয়াত এনেদৰে যিটো চিলনি মাৰিছিলোঁ তাৰ ওপৰতে কাপোৰখন পৰাকৈ এনেদৰে চিলাব তেতিয়া আমাৰ আধা ওলাই যাব তাতে আমাৰ হুক লগাবৰ কাৰণে সূতা চিলাই কৰি দিম এয়া আমাৰ এইটো ছাইডেও সম্পূৰ্ণ হৈ গৈছে এয়া দেখিছেনে এনেদৰে থাকিব আমাৰ কাপোৰখন এনেদৰে আমি হুককেইটা লগাম এতিয়া আমাৰ ৱেষ্টৰ কাৰণে এনেদৰে পুনৰ এখন কাপোৰ সৰুকৈ কাটি লৈ জইন দি লৈছোঁ মই যেনেদৰে কৰিছোঁ আপোনালোকে ঠিক একেদৰে কৰি গ'লেই হয়
বিশেষ কৈ যোৱাৰ প্ৰয়োজন নাই বাৰু কিন্তু মই এতিয়া হাতেৰে আপোনালোকক চিলাই দেখুৱাম আগতে মই যেটো ব্লাউজ কাটিঙৰ বা ষ্টিচিঙৰ ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ তাতে মই মেচিনত চিলাই দেখুৱাইছিলোঁ কিন্তু ইয়াতে মই হাতে চিলাই কৰিম আপোনালোকে চাই চাব ভালদৰে মই কেনেকৈ কৰিম ভালদৰে কাপোৰখন মুকুতাব পৰাকৈ পুনৰ এটা মই চিলাই কৰি লৈছোঁ ওপৰে ওপৰে এনেদৰে আমি মুকুতাই যাম যিখন কাপোৰ আমি জইন কৰি লৈছিলোঁ সেই কাপোৰখন এনেদৰে ধুনীয়াকৈ ভাঁজ কৰি ল'ব আৰু ভাঁজ কৰি লৈ মই এতিয়া হাতেৰে এনেদৰে চিলাই যাম মই মেচিনেৰে চিলোৱা নাই হাতেৰে চিলাই কৰিছোঁ আপোনালোকে মন কৰিব ভালদৰে এনেদৰে লাহে লাহে চিলাই কৰি গৈ থাকিব এয়া চাওকচোন কিমান ধুনীয়া লাগিছে আমি হাতে চিলাই কৰিলে ব্লাউজটো দেখিবলৈ অলপ বেছিয়ে ধুনীয়া লাগে মেচিনত চিলোৱাতকৈ এয়া আমাৰ চিলাই কৰি সম্পূৰ্ণ হৈ গ'ল ঠিক একেদৰে আমি আনটো চাইডে চিলাই কৰি ল'ম একেদৰে এয়া আমাৰ দুটা চাইড সম্পূৰ্ণ হৈ গ'ল এতিয়া আমি দুটা চাইড যিহেতু সম্পূৰ্ণ কৰি ল'লোঁ চিলাই কৰি এতিয়া আমি বেক পাৰ্টৰ লগত জইন কৰিম মই আপোনালোকক আগতে কৈছোঁৱে বেক পাৰ্টৰ ষ্টিচিঙৰ ভিডিঅ'টো মই আপোনালোকক আপলোড কৰিলোৱে আগতীয়াকৈ যদিহে চোৱা নাই চাই ল'ব এতিয়া আমি জইন কৰি দিছোঁ দুটা পাৰ্ট এনেদৰে ওলোটা কৰি লৈ সমান কৰি এনেদৰে দুইখন কাপোৰ ধৰি লৈ চিলাই যাব প্ৰথমতে আপোনালোকে ডাবল চিলাই কৰিবলৈ একেবাৰে নাপাহৰিব ডাবল চিলাই নকৰিলে মানে আমাৰ চিলনিটো খুলি যোৱাৰ প্ৰায় চান্স থাকেই মানে এতিয়া আমি আনটো চাইডে জইন কৰিম দুখন কাপোৰ আমাৰ ইফাল ইফাল নহবৰ কাৰণে এনেদৰে বেজিৰে খুচি ৰাখিছোঁ যেহেতু আমি হুককেইটা এনেদৰে লগাম হুককেইটা মই এতিয়া লগাই দেখুৱা নাই যেহেতু ভিডিঅ'টো দীঘল হৈ গৈছে এয়া দুইখন কাপোৰ এনেদৰে সমানকৈ পাৰি ল'ব যিখিনি আমাৰ এক্সট্ৰা কাপোৰ বেছি হৈ আছে সেই কাপোৰখিনি আমি এনেদৰে ব্লাউজটো জাপ কৰি লৈ সমান কৰি ল'ম তেতিয়া আমি যেতিয়া কাটিং কৰিম ব্লাউজটো আমাৰ সমানকৈ এক্সট্ৰা কাপোৰবিলাক কাট খাই যাব এয়া আমাৰ কাটি সম্পূৰ্ণ হৈ গ'ল
এয়া চাওকচোন কিমান ধুনীয়াকৈ আমাৰ সমান হৈ গ'ল। এতিয়া আমি দুইটা ছাইড আমি এনেদৰে জইন কৰি যাম। এনেদৰে আপোনালোকে সমান কৰি ল'ব আৰু চিলাবলৈ আৰম্ভ কৰিব আৰু ডাবল চিলাই কৰিবলৈ একেবাৰে নাপাহৰিব। ইয়াতে মই ব্লাউজৰ ফ্ৰণ্ট ছাইডটো কাটি দেখুৱাইছোঁ। আগতে মই বেক পাৰ্টটো কাটি দেখুৱালোঁ আৰু চিলাই দেখুৱালোঁ আৰু নেক্সট ভিডিঅ'ত মই ব্লাউজটো সম্পূৰ্ণ চিলাই কমপ্লিট কৰি দিম। যিহেতু আমাৰ স্লিভ লগাবলৈ থাকি যাব ইয়াৰে হাতখন, মই ইয়াৰ স্লিভৰ কাটিং এণ্ড ষ্টিচিং ভিডিঅ'টো মই নেক্সট বাৰত দি দিম। এতিয়া মই দিয়া নাই একেলগে, যিহেতু বহুত দীঘল হৈ যাব সেইটো কাৰণে। এয়া আমাৰ দুইটা ছাইড জইন কৰি হৈ গ'ল। এতিয়া আমাৰ হাতৰ কাৰণে যিবিলাক এক্সট্ৰা কাপোৰ ওলাই আছিলে সেইখিনি আমি কাটি ধুনীয়াকৈ মিলাই ল'ম। ইয়াৰে নেক্সট ভিডিঅ'টো লৈ মই খুব সোনকালে আপোনালোকৰ মাজলৈ আহি আছোঁ। এয়া আমাৰ ব্লাউজ কাটিং কৰি ফ্ৰণ্ট পাৰ্টৰ সম্পূৰ্ণ হৈ গ'ল।